হাই গাইজ, আজি আকৌ আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিনো কি, বন ঔষধি বুলিও ক'ব পাৰি। মানিমুনিটো এটা মানিমুনি আৰু মাছৰ জোল অকণ বনাওঁ বুলি ভাবিছোঁ। সেইদিনাখন অকণমান শ্বৰ্টকৈ আপোনালোকক দিছিলোঁ, কিন্তু লং ভিডিঅ'টো দিয়া নহ'ল। সেইকাৰণে বোলো মই ভাবিলোঁ লং ভিডিঅ'টো আপোনালোকক দি দিওঁ। সকলোৱে বনাই যদিও মইনো কেনেকৈ বনাওঁ তাকে দেখালোঁ। আৰু মানিমুনিটো ইমানেই ভাল, প্ৰেছাৰ চুগাৰ চবৰ কাৰণে ভাল, চকুৰ কাৰণেও ভাল। সেইকাৰণে ভাবিলোঁ এনেকুৱা ধৰণে মই বনাওঁ, কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। চবৰে বেলেগ বেলেগ ধৰণে বনায়, মানে ইমানেই ভালকৈ ধুব লাগিব। মই সেইকাৰণে প্ৰেছাৰটো পূৰা দি দিছোঁ, পানী প্ৰেছাৰটো দি দিছোঁ। তাৰ লগতে এটা কচু দিছোঁ, আহিনা কচু বুলি কয়। আপোনালোকে কি কয় কমেণ্টত জনাব। লগতে মাছকেইজনী দেখিছেনে, মাছকেইজনী আছিলে মানে কলীয়াজৰা মাছ। ভালকৈ ফ্ৰাই কৰি ল'লোঁ। কলীয়াজৰা মাছ মানে মাছকেইজনী ক'লা হয়। যেতিয়া বজাৰত আনিবলৈ যাব, চেনিপুঠিজনী নিচিনা ডাঙৰ হয়, তাতকৈ অকণমান ক'লা হয়। তাৰপৰা এতিয়া ইয়াতে দিলোঁ আপোনাৰ তেজপাত, অকণমান চফ গোটা, অকণমান জিৰা দিছোঁ। মই এনেধৰণে দিওঁ মাছৰ জোলত। অকণমান অলৰেডি গৰম হৈছেই। গৰম হোৱাৰ লগে লগে এতিয়া মই ইয়াতে ঢালি দিম আপোনাৰ পিঁয়াজখিনি ঢালি দিম। আৰু পিঁয়াজখিনি অকণমান গলিব লাগিব। চবৰে নিজৰ নিজৰ তৰিকাত বনায়। মই ভাবিলোঁ এনেকৈ বনাওঁ, আপোনালোকৰ আকৌ অকণমান শ্বেয়াৰ কৰোঁ, যিহেতুকে মই বনাইছোঁ যদি আপোনালোকে আৰু মোৰ নিজৰ ফেমিলি এতিয়া, সেইকাৰণে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এতিয়া ইয়াতে কাটি ৰখা সৰু টুকুৰাকৈ কাটি ৰাখিছিলোঁ বিলাহীখিনি, দুটা জলকীয়াও দি দিছোঁ। জলকীয়াকেইটা অকণমান জাললৈ ভাল লাগে খাই, সেইকাৰণে অকণমান জালকৈ খাওঁ। আৰু যোনে স্কিপ কৰিব পাৰে, জাল নোখোৱা জ্বলা নোখোৱা মানুহে। এতিয়া বিলাহীখিনি সম্পূৰ্ণ গলিবলৈ দিম। বিলাহীখিনি অকণমান লৰাই লৈছোঁ, এতিয়া ভালকৈ মিছল খাই গ'লে বস্তুটো ভাল হয়। এতিয়া এইখিনি অকণমান সিজিবলৈ দিম। এতিয়া ইয়াতে হালধি দি দিম, আৰু লগতে সোৱাদ অনুসৰি লগতে মই নিমখো দি দিম, কিয়নো নিমখটো দিলেহে সোনকালে গলি যায় বিলাহীখিনি। এইটো বৰ আচৰিত কথা, যেতিয়া বিলাহীখিনি নিমখ দিয়াৰ লগে লগে পটককৈ গলি যায়। এতিয়া ঢাকন লগাই দিলোঁ। অলৰেডি হৈছেই, অলৰেডি ধুনীয়াকৈ সিজি গৈছে। সিজি যোৱাৰ লগে লগে কচুখিনি মই দি দিছোঁ। কচুখিনিও অকণমান লৰালোঁ, লৰোৱাৰ পাছতে অকণ সিজিব দিব লাগিব বাৰু কচুখিনি, নহ'লে খুব ধুনীয়া আহিনা কচু বুলি কয় এইটো আমাৰ এফালে, কিন্তু খাবলৈ ইমানেই সোৱাদ, ইমানেই টেষ্টি হয় এইটো কচু, বেলেগ কচুৰ নিচিনা নহয়। এতিয়া ইয়াতে মই বাতি ৰখা পেষ্টটো দি দিলোঁ, মানিমুনি পেষ্টটো ইয়াতে দি দিছোঁ। এতিয়া অলপ সময় সিজিবলৈ দিম, মানে 10 মিনিট মানে সিজিবলৈ দিম, কিয়নো কচু দিছোঁ আৰু মানিমুনিটো কেঁচাটো বইল কৰি লোৱা নাই, সেইকাৰণে মই ভালকৈ সিজিবলৈ দিম। এতিয়া ছাইডতে মই বনাইছোঁ আপোনাৰ ঘৰৰ ফ্ৰেঞ্চবিন, আৰু সেই কচু দেখিছে তাৰ অকণমান মই ইয়াতো দি দিছোঁ। কচু দি ভাজি বনাই খাই চাবচোন, খুব ভাল লাগে, একদম ফচফচীয়া হয়, বহুত ভাল লাগে। এতিয়া হৈছেনে চালোঁ, অলৰেডি হ'ল। হোৱাৰ লগে লগে এতিয়া মই মাছখিনি দি দিম এপিচ এপিচকৈ, ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ভালকৈ ফ্ৰাই কৰি ল'লে খাই ভাল লাগে, কিন্তু এইবিলাকত অকণমান কম ফ্ৰাই কৰিলেও বেয়া নহয়, কিন্তু মানুহজনে অকণমান ফ্ৰাই কৰিলে বস্তুটো ভাল পায়, সেইকাৰণে বোলো অকণমান ফ্ৰাই কৰি দিওঁ দিয়া। আপোনালোকে ক'বচোন দেই, এই মাছজনী খাই কেনেকুৱা পায়। কলীয়াজৰা মাছজনী ইমানেই টেষ্ট হয় নহয় খাবলৈ। এতিয়া অলৰেডি হৈ গ'ল। এতিয়া ধনিয়া অকণমান দিলোঁ, আৰু লগতে দিছোঁ অকণমান মই জালুক, আৰু জালুক নিদিলে এই চব্জিকণ আধৰুৱা হয়। আৰু অলৰেডি হৈ গ'ল। আপোনালোকে যদি চাই ভাল পালে মোক কমেণ্ট, লাইক আৰু ফ'ল' কৰিব।